नमस्कार एन बी ब्लॉगলৈ স্বাগতম। আজি আমি সকলো ওলাইছোঁ আমাৰ গোটেই ফেমিলি মাহঁত মাহীহঁত ভাইটিহঁত আমি মানস যাবলৈ ৰেডি হৈছোঁ আৰু ৰাতিপুৱা 6 বাজিছে। এনেকৈ আমি সকলোৱে ওলাই আহিছোঁ আৰু সন্মুখতে খুব সুন্দৰ এজাক বগৰী দেখিলোঁ। এনেদৰে খুব ভাল লাগিছে। আমি ভাবিছোঁ ৰাতিপুৱাৰ যাত্ৰা খুব সুন্দৰ আৰু এনেদৰে গৈ গৈ আমি মানস পালোঁ আৰু মানসত এনেদৰে আমি কিছু ঠাই ললোঁ আৰু ঠাইখনত আমি এনেদৰে ব্ৰেকফাষ্ট অকমান মোৰ মন্তব্য মানে বহুত বঢ়িয়া হৈ আছে। আমাৰ পিকনিক বৰ্তমান আৰু ভাল হ'ব। আমি মানসত আহিছোঁ এতিয়া বৰ্তমান আমি পিকনিক স্পটত আছোঁ। ইয়াৰ পৰা আমি মথনগুৰি যাম, ৱাইল্ড লাইফ চাফাৰী কৰিম। তাৰপিছত আমি আজি দিনটো আমি এনজয় কৰিম। এয়া দেখিছে আপোনালোকে কেনেদৰে নাও বোটত আহিছে মানুহবিলাক আৰু লাইফ জেকেট দিছে, কোনো প্ৰব্লেম নাই। সকলোৱে সুৰক্ষিতভাৱে নাৱত উঠিব পাৰিব, যাব পাৰিব আৰু আমিও এনেদৰে ঘূৰি ফুৰি আহিলোঁ। আমি অলৰেডি নেক্সট পাৰ্টি গৈ আছে আৰু সকলোখিনি ব্যৱস্থা আছে। এজনৰ প্ৰতি 100 rupees নাৱত উঠিলে আৰু কিছু পিছত আমি এনেদৰে অকণমান চিকেন ফ্ৰাই আৰু এইটো কৰি আমি খাবলৈ লওঁ। মানসত যে আপোনালোকে আহিছে, আপোনালোকৰ মনোভাৱ কেনেকুৱা বৰ্তমান কওকচোন বাৰু। আপোনালোকৰ মনোভাৱ জানিব বিচাৰিছোঁ। চিকেন পকৰা বৰ্তমান আমি মেৰিনেট কৰি থৈ দিছোঁ, অলৰেডি হ'ব আৰু 5 মিনিট পিছত। আৰু আপোনাৰ মন্তব্য অলপ জানিব বিচাৰিছোঁ বাইদেউ। খুবেই ভাল লাগিছে। আৰু নাৱৰ চাফাৰী কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আৰু আপোনাৰ? বহুত ভাল লাগিছে। সেইকাৰণে আপোনালোকে খুব আৰাম কৰিছে, ৰেষ্ট কৰি আছে বৰ্তমান, নহয় জানো? ঠিক আছে, আপোনালোকে ৰেষ্ট কৰক। আমি বাৰু খানাবিলাক ৰেডি কৰি আছোঁ না। ঠিক আছে, আমি অলৰেডি সোনকালে আমি এওঁ দেখোন ইয়াতে ভিতৰত লুকাই আছে। আৰু আপোনাৰ মন্তব্য জানিব বিচাৰিছোঁ। খুব ভাল লাগিছে, কিন্তু বহুত গৰম কাৰণে ইমান আৰাম কৰি আছে। আৰু আমিবিলাক পকৰা বনাই খুৱাব লাগিব। এওঁলোক হৈছে স্পেচিয়েল গেষ্ট আৰু সেইকাৰণে আমাক ইণ্টেজাৰ কৰি আছে। আমি কেতিয়া বনাই পেলাই সিহঁতৰ মুখত ডালিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে ৰখি আছে। ঠিক আছে বাৰু, ওকে বাই বাই, আমি আহি আছোঁ। এয়া দেখিছে আমি খুব সুন্দৰভাৱে গোটেই ফেমিলিটো আমি যিখিনি গৈছিলোঁ গোটেইকেইজনী আমি অকলে এখন বোটত উঠিছোঁ। এনেকৈ লাইফ জেকেট দিছে। এতিয়া সুন্দৰ পৰিৱেশ। লাইফ জেকেটৰ কাৰণে আমি নিজকে ছেফ বুলি ভাবিছোঁ আৰু ভাল লাগিছে আৰু উঠিবলৈ ভয় লগা নাই। এনেদৰে খুব সুন্দৰভাৱে আমাক এপাক ঘূৰাইছে নাৱত ঘূৰি কেনে তাৰ মজা খুব ভাল লাগিছে। খুব আনন্দ, খুব ফূৰ্তি কৰিছোঁ। এজনৰ 100 টকাকৈ লৈছে। আমি সকলোখিনি 18 জন আমি আৰু এনেদৰে খুব সুন্দৰভাৱে এপাক ঘূৰি ইয়াৰ মজা বহুত ভাল লাগিছে, আনন্দ লাগিছে। এয়া মোৰ ভাইটি হেড পিন্ধি আছে আৰু এয়া এনেদৰে আৰু কিছু সংখ্যক লোকেও এনেদৰে নাৱত চাফাৰী কৰিছে। আমি এনেদৰে মানসত গৈ গোটেই ফেমিলি এটা গ্ৰুপ ফটো লৈছোঁ। ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।